কমজন ছাত্র জিন্দাবাদ আচ্ছা জিন্দাবাদ আচ্ছা লং লিভ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আচ্ছা আটাচুৰ মটৰচাইকেল ৰেলী আচ্ছাৰ সাধাৰণ সম্পাদক জগদীশ বৰাইকৰ হুংকাৰ 6 জনগোষ্ঠীক প্ৰতাৰণা কৰিলে কংগ্ৰেছৰ দশা হ'ব হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম বিজেপি ৰাজ্যৰ 6 জনগোষ্ঠীৰ জনজাতিৰ বিষয়টোক লৈ পুনৰ প্ৰতিবাদমুখৰ হৈ পৰিছে দল সংগঠন কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ বিতৰ্কিত মন্তব্যৰ পিছতেই বিশেষকৈ ডিব্ৰুগড় আৰু তিনচুকীয়া জিলাত মৰাণ আৰু মটক জনগোষ্ঠীয় সংগঠনে জনজাতিৰ দাবীত ৰাজপথ উত্তাল কৰাৰ উপৰিও জিলা দুখন 12 ঘণ্টাৰ বন্ধৰ আহ্বান কৰিছিল পানী তোলালৈকে বাইক ৰেলী তিনচুকীয়া জিলাৰ আৰম্ভ হ'ব আৰু সমাপন হ'ব পানী তোলাত ঠিক ডিব্ৰুগড় জিলাৰো পানী তোলাতে সমাপন হ'ব আমাৰ এটাই দাবী যে চাহ জনগোষ্ঠীৰ লগতে বাকি আহোম জনগোষ্ঠী আৰু 4টা জনগোষ্ঠীক অতি শীঘ্ৰে এই চৰকাৰখনে এইখন চৰকাৰৰ দিনতে জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগিব জুৱেল ওৰাম মন্ত্ৰীৰ নিচিনা তুলুঙা মন্তব্য যদি দিয়ে এই চৰকাৰখন উপৰিবলৈ কিন্তু সময় নালাগিব আমাৰ পোনপটীয়া কথা এই জনগোষ্ঠীটোক অতীতৰ পৰা ব্যৱহাৰ কৰা হৈছে আৰু ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব কাৰণ এই জনগোষ্ঠীক সহজ সৰল পাই কিনে অকল ভোট বেংকৰ স্বাৰ্থত তেখেতসকলে নিজৰ গাদী ৰক্ষা কৰি আহিছে আৰু নিজ নিজ জনগোষ্ঠীৰ যিসকল মন্ত্ৰী এমএলএ আছে অকল এই আমাৰ জনগোষ্ঠীৰ মানুহখিনিক ব্যৱহাৰৰ বাহিৰে একো দিব পৰা নাই আচলতে দুৰ্বলতা আমাৰ নিজৰ যিবিলাক মন্ত্ৰী বিধায়ক আছে তেখেতসকলৰ দুৰ্বলতা তেখেতসকল যদি ষ্ট্ৰং পদক্ষেপ লোৱাহেঁতেন আজি কেতিয়াও ইমান দীঘলীয়া পৰ্যায় নাপায় জনজাতিকৰণৰ মৰ্যাদা গতিকে চাহ জনজাতি ছাত্ৰ সন্থাই অত্তৰ পৰাই সংকল্প লৈ থৈছে আৰু সেই সংকল্প যেতিয়ালৈকে জনজাতিৰ মৰ্যাদা প্ৰদান নকৰে আমাৰ আন্দোলন অব্যাহত থাকিব আৰু ইয়াতকে জোৰদাৰ হ'ব বুলি আজি এই প্ৰতিবাদস্থলীৰ পৰা আৰু বাইক ৰেলীৰ যোগেদি মই ঘোষণা কৰিছোঁ ইয়াৰ পিছত আজি দেখা গৈছে অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু সদৌ অসম টাই আহোম ছাত্ৰ সন্থাই যুটীয়াভাৱে জিলা দুখনত মটৰচাইকেল ৰেলী উলিয়াই জনজাতিৰ দাবী সাব্যস্ত কৰে তিনিচুকীয়া জিলাৰ তালাব বাইপাছৰ পৰা আৰম্ভ হোৱা মটৰচাইকেল ৰেলীত অংশগ্ৰহণ কৰি আচ্ছাৰ সাধাৰণ সম্পাদক জগদীশ বৰাইকে 6 জনগোষ্ঠীক জনজাতি প্ৰদান কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰা বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ইয়াৰ উপৰি নেতাগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকিয়নি দি কয় যে বিগত সময়ছোৱাত 6 জনগোষ্ঠীক প্ৰতাৰণা কৰি কংগ্ৰেছ দলৰ যি দশা হ'ল পৰৱৰ্তী সময়ত অসম বিজেপিৰো একেই দশা হ'ব ৰাজ্যৰ অন্যতম মুখ্য বিষয় হিচাপে পৰিগণিত হোৱা 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত দল সংগঠন আৰু চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া অতিকৈ লক্ষণীয় হ'ব কংগ্ৰেছে আমাক 6টা জনগোষ্ঠীক প্ৰতাৰিত কৰিছিলে যি ধৰণে ঠগ প্ৰবঞ্চনাৰ জৰিয়তে তেওঁলোকে শাসন চলাইছিল ফলস্বৰূপে 6টা জনগোষ্ঠী আচলতে জনজাতিকৰণৰ মৰ্যাদা নোপোৱাৰ কাৰণে কংগ্ৰেছ অসমৰ পৰা নাইকিয়া হ'ল একেদৰে বৰ্তমান দেখা গৈছে যে বিজেপি যি ধৰণৰ চৰকাৰ গঠন কৰিছিলে তেওঁলোকে কৈছিল 6টা মাহৰ ভিতৰত আচলতে 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব আমাৰ এই ঐক্যবদ্ধ সংগ্ৰামটোক আচলতে হয়তো বিজেপি চৰকাৰে এতিয়াও বুজি উঠা নাই আমি আজি স্পষ্ট কৰি দিব বিচাৰিছো বাইক ৰেলীৰ জৰিয়তে আমাৰ তিনচুকীয়াত আচ্ছা আৰু টাই আহোম ছাত্ৰ সন্থা যুটীয়াভাৱে আমি যেতিয়া আন্দোলনৰ মুখাৰত হ'ব লগা হৈছে শেহতীয়াকৈ আমি গম পাইছো যে কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী আচলতে স্পষ্ট কৰি দিছে যে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ধৰণে বিষয়টো আগবঢ়া নাই ইয়াৰ পৰা স্পষ্ট কৰা হয় যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মাননীয় মুখ্যমন্ত্ৰী আচলতে 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই আৰু আমি এই ক্ষেত্ৰত আজি প্ৰতিবাদৰ মুখৰ হ'বলগীয়া হৈছে দ্বিতীয়তে আমি এটা কথা স্পষ্ট দেখি পাইছো যে তেওঁলোকে 6টা জনগোষ্ঠীৰ আচলতে ঐক্যবদ্ধ সংগ্ৰামক তেওঁলোকে নিষেধ কৰাৰ এটা ষড়যন্ত্ৰ লিপ্ত হৈছে এই ষড়যন্ত্ৰ কেতিয়াও আমি সহ্য নকৰো আৰু ঐক্যবদ্ধ সংগ্ৰাম সদায় থাকিব আৰু 2026 চনৰ ভিতৰত যেতিয়ালৈকে 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা যদি প্ৰদান কৰা নহয় বিজেপিও কিন্তু কংগ্ৰেছৰ নিচিনাকৈ অসমৰ পৰা নাইকিয়া হ'ব এই কথাটো আমি স্পষ্ট কৰিব বিচাৰিছো ব্যুৰো ৰিপৰ্ট ৰিপাব্লিকান